বাহ ভয় নাই কৰা নহয় তই হা চাবি আকৌ বিয়া পতা লোৱা আকৌ দেই কম বিয়া নাই মই ৰাইজে কবতা বিয়া পতা নপতা মা আজি মেকআপ কৰা নাই নাই কৰা মেকআপ কৰিবলৈ সময় নাই সময় কপাল পুৰা হ'ল মাও বুঢ়ী হ'ব ধান ভাবি কিন্তু তই গাভৰু হৈ আছ আকৌ দেই তই ফটো নেমাৰিবি মা খুব আহিলে বিৰাজে তহঁতৰ এইটো এটা ভাইটি আছে ঠিকে আছে ল'ৰাকেইটাই কাম লৈছে হাতত আহি এটা পাই নাচ কৰিছে এইফালে চা এইফালে যা তই টাটা এটা দি দে আকৌ ধেৰ ললিও তহঁতি এনেকুৱা বুলি মই ভবা নাছিলো দে বাই বাই দে স্কিন পুৰা মানে মোৰ মুখখন একদম কালা কালা হৈ গৈছে ইফালে কাম বন কৰি আছে মিস্ত্ৰীদাহঁতক অলপ হেল্প কৰি ইফালে মায়েও মাতিছে মিস্ত্ৰীদাহঁতক কিবা খাবলৈ দিছে আৰু ভিডিঅ'টো চাই যাওক সকলোকে ধন্যবাদ এনেকৈ মৰম ছাপোৰ্ট কৰি থকাৰ বাবে আৰু অৱশেষত টিং মাৰি কমপ্লিট হৈ গ'ল দেখিছেনে আৰু এতিয়া ইয়াত বহুত কাম আছে ওপৰৰখিনি কাম আছে ছাইডত কাম আছে মানে আমাৰ মন্দিৰ ভাগ যিহেতু ঘৰৰ ভিতৰতে আছে তথাপিও আমাৰ ঘৰখনৰ এটা সপোন আছিলে আমি মন্দিৰ এভাগ বনোৱা আৰু আজিও কাম চলি আছে এয়া সম্পূৰ্ণ হৈছেগৈ আৰু ইয়াত ৱায়াৰিঙৰ কাম আছে টাইলছৰ কাম আছে পেইণ্টৰ টাইলছৰ এইবিলাক সম্পূৰ্ণ যেতিয়া হ'ব আপোনালোকক ধুনীয়াকৈ দেখাম কেনেকুৱা লাগিছে মন্দিৰ ভাগ জনাব আচলতে মানুহৰ এটা হেঁপাহ থাকে এনেকৈ নিজৰ ঘৰত এটা নামঘৰ সাজিবলৈ আৰু ভিতৰত যিখন দেখিছে তাৰ ভিতৰত থাপনাখন থাকিব তাত গ্লাছ খোৱা হ'ব মানে মনটো বহুত ভাল লাগিছে এই ভাগ বনাবলৈ বহুত সপোন আছিলে লাহে লাহে হৈ উঠিছে ভগৱানৰ কৃপাত ভগৱানৰ আশীৰ্বাদত আৰু সকলোৰে এনেকৈ নিজৰ ঘৰত আচলতে গোঁসাই ঘৰ থাকে নামঘৰ থাকে আৰু কেনেকুৱা হৈছে মন্দিৰ ভাগ আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে সামৰণি মাৰিছোঁ আৰু যিসকলে ইমান ধুনীয়াকৈ মৰম ছাপোৰ্ট কৰি আছে আপোনালোক সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ আৰু দেখিছিলে মামা ল'ৰাটোৱে ঢেঁপীত পানী দিছিলে সি এতিয়া আহিব পৰা নাই সিও ব্যস্ত হৈ আছে আজি সেইপৰা আজি দুমাহ দিন মানে মাজত মিস্ত্ৰীবিলাকে কৰিবও নোৱাৰে কাম বনবিলাক মানে বৰষুণ কেতিয়াবা এতিয়া পথাৰৰ খেতি দিনো আহি গ'ল তেনেকৈ যেতিয়া মানে সপ্তাহটো 2-3 দিন তেনেকৈ কৈ আজি অৱশেষত সম্পূৰ্ণ হৈছেগৈ আৰু আধা কাম আছে বাকী আৰু আমাৰ এয়া মাতাশ্ৰীয়ে দেখিছেনে আৰম্ভ হৈ গ'ল মানে জাল পাতিবলৈ যায় বোলে লুকাই দিলে এতিয়া জাল পাতিবলৈ যায় বোলে জাল পাতেগে মাতাই আৰু আপোনালোক সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ যিসকলে ভিডিঅ'টো শেষলৈকে চাই আছে সদায় এনেকৈ মৰম ছাপোৰ্ট কৰি যাব আৰু নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা আপোনালোকৰ পৰিয়ালসমূহ সদায় ভগৱানে ভালে ৰাখক তেতিয়াহ'লে বাই বাই